নাৰ্ছ বাইদেউ, আমাৰ ল'ৰাটো 3 দিনৰ পৰা বহুত জ্বৰ হৈ আছে অ'। যেনে তেনে ইয়াক ইয়ালৈ লৈ আহিছো। আপুনি সোনকালে ইয়াৰ টিকাত বেজি এটাকে দি দিয়কচোন। বেজি দিলে মই নাযাওঁ, বেজি দিলে মোৰ বহুত ভয় লাগে। চালা, বেজি নল, লগে যা। এইটো বহুত অলগদ্ধ ল'ৰা, দিনে ৰাতিয়ে পানীত খেলি থাকে। এতিয়া পাইছে নহয়, সেইকাৰণে জ্বৰ হৈছে। পাওক মজা, লৈ যাওক ইয়াক। জোৰ জবস্তি হাতীৰ বেজি টিকাত 3টামান দি দিব ঠেলি হেঁচি। বাইদেউ, জোৰকে বেজি নিদিব আকৌ দেই, ভালকে দিব, হাড়ত লাগিবগে। ইফালে ঘূৰি দিয়া, টিকাটো উলিওৱা। বৰ বেয়া বিষালে অ', বৰ বেয়াকে দি দিলে, হাড়ত লাগিলেগে। হ'ব, যা এতিয়া তই। ৰাতি তোৰ বেমাৰ ভাল হৈ যাব, চিন্তা নকৰিবি। বল এতিয়া ঘৰলৈ, পালি নহয় টিকাত বেজি। টিকাটো ধৰি ধৰি আহিছ, এতিয়া তোৰ বেমাৰ ভাল হৈ যাব, বল। দেউতা, হাড়ত বেজি দি দিলে। বৰ ভাল হৈছে, উঠিব নোৱাৰিবি 3 দিন মান যে, বৰ ভাল লাগিব তেতিয়া। বল এতিয়া ঘৰলৈ। নাৰ্ছ বাইদেউ, মই আহি গলো। বহ এতিয়া যজ্ঞৰ স্থানত। মোৰ লগত একেলগতে কৈ যা, হিত্তিমা টিম টিম তেৰে মাথে পাৰে দিম। ধ্যান বিতে জগাবি মচলে তমনে না, ধ্যান বিতে জগাবি মাপ গৈ প্ৰকট হও। চন্দ্ৰমুখী, এইটোৱেই মোৰ প্ৰথম বলি। তই মোৰ বলিটো স্বীকাৰ কৰ। চিন্তা নকৰিবি তই, 2 দিনৰ ভিতৰত মই আৰু 2টা বলি তোৰ ওচৰত হাজিৰ কৰি দিম। কিন্তু তাৰ বিনিময়ত তই মোক পৃথিৱীৰ চবতকে ডাঙৰ শক্তিশালী নাৰ্ছ বনাই দিব লাগিব। জি হুকুম নাৰ্ছ বাইদেউ। মোৰ বলি স্বীকাৰ কৰিবি। ঠিক আছে চন্দ্ৰমুখী। ঐ ল'ৰা, ক'ত গলি আকৌ তই? ক'ত আছ? ঐ ল'ৰা, দৰ্জা চৰ্জাচোন খোলা। ইমান ৰাতি সি বাহিৰলৈ গ'ল নে অকলে? সিটো কেতিয়াও বাহিৰলৈ অকলে নাযায়, মোক লগত লৈহে যায়। কেনেবাকে বেজিটো দিয়াৰ বাবে, টিকাত বিষ হোৱাৰ বাবে কেনিবা ওলাই যোৱাগে নাইতো খঙত। ঘীনাৰাম, মোৰ ল'ৰাটো কালি ৰাতি ঘৰৰ পৰাই নাইকিয়া হৈ থাকিলে, ক'লৈ গ'ল বাৰু? সেইটো এতিয়া আপুনিহে গম পাব ক'লৈ গ'ল। আপুনিহে শুৱে তাৰ লগত। এচেৰা ল'ৰাটো ক'ত আছে জানো, কেনেকে আছে জানো। 3 দিনৰ পৰা গাটোও ভাল নহয় তাৰ। কালি দিনত নাৰ্ছ এজনীৰ ওচৰত দেখুৱাই আনিলোগে ল'ৰাটোক, বেজিও দিলে তাক। কিন্তু ৰাতি হঠাতে কেনেকে নাইকিয়া হৈ থাকিলে জানো মানুহটো। হে, নাৰ্ছ? আমাৰ ইয়াততো ক'তো নাৰ্ছ নাই নহয়, ডক্তৰ এটাহে থাকে আমাৰ গাঁৱত। ঘীনাৰাম, কিন্তু শুনিছিলো মই, আমাৰ গাঁৱলৈ হেনো এজনী নাৰ্ছ আহিছে। শুনিছো সেইজনী বহুত ভাল আৰু ডাঙৰ নাৰ্ছ। সেইকাৰণে ল'ৰাটোৰ বেমাৰখিনি তাকে দেখুৱাই আনিলোগে মই কালি। কিন্তু হঠাতে আমাৰ গাঁৱলৈ নাৰ্ছ আহি গ'ল। আমাৰ ইয়াততো ডাক্তৰ এটা আছিলেই অলৰেডি। এইটো আমাৰ হাবিখনৰ সীমা নহয় জানো? এইফালেদি পাৰ হৈ গ'লেহে নাৰ্ছজনী পামগে আমি। নাৰ্ছজনী মানে হাবিৰ মাজতহে থাকে। কি? হাবিৰ মাজত থাকে নাৰ্ছ? সেইজনী আকৌ কেনেকুৱা নাৰ্ছ, হাবিৰ মাজত কেম্প পাতিছেহি নিজৰ? চিক্ৰেটকে মানে নাৰ্ছজনী থাকে হাবিৰ মাজত। আমি তাতে দেখুৱাইছিলোগে ল'ৰাটোক। ঘীনাৰাম, কেনেবাকে সেই নাৰ্ছজনীয়ে খেলি মেলি নাইতো? বেজিটো দি অনাৰ পিছতহে ৰাতি ল'ৰাটো নাইকিয়া হৈছে বুলি কৈছে। কিন্তু টংক মাষ্টৰ, আপুনি ইমান জ্ঞানী মানুহ হৈ পিনিও কিয়নো আপুনি বৰ্ডাৰ ক্ৰছ কৰি পিনি আমাৰ হাবিৰ ইটো চাইডে যাব লাগে? ঘীনাৰাম, এই নাৰ্ছজনী বহুত ভাল নাৰ্ছ বুলি শুনিছিলো, সেইকাৰণেহে গৈছিলো। হ'ব দিয়ক, আমাক কিন্তু এতিয়া আপুনি সেই নাৰ্ছজনীৰ ওচৰলৈ লৈ যাব লাগিব। ঘীনাৰাম, কিয় নিনিমনো? এইফালে যাওঁ। ভাইটি, কি হৈছে তোমাৰ? বাইদেউ,
মোৰ কালিৰ পৰা বহুত কাহ আৰু জ্বৰো হৈছে। এইটোনো কি আকৌ ভয় কৰিবলগীয়া কথা? মোৰ ওচৰলৈ আহিলে যেনেকুৱাই বেমাৰ নহওক কিয় ভাল কৰিহে পঠিয়াওঁ মই মোৰ পেচেণ্টক। বাইদেউ, আপোনাক যি লাগে তাকেই দিম মই। কাইলৈ পৰহিলৈ পৰা এই ল'ৰাটোৰ পৰীক্ষা আছে, সোনকালে ইয়াৰ বেমাৰটো ভাল কৰি দিয়কচোন আপুনি। ভাবি লওক আপোনাৰ ল'ৰাৰ বেমাৰ কাহ চব ঠিক হৈ গ'ল বুলি। আহা মোৰ লগত, তোমাক বেজী এটা দিব লাগিব। যা যা ল'ৰা, যা যা। বাইদেউ, বেজীটো লাহেকে দিব দেই, বেছি জোৰকে ঠেলি নিদিব। একদম তুমি চিন্তাই নকৰিবা, কেতিয়া তোমাৰ টিকাত বেজী সোমাই যাব তুমি গমেই নাপাবা। হৈ গ'ল গম পালানে নে কিবা? নাই নাই, একো গমেই নাপালো, কিবা এটা কামোৰা যেনহে লাগিলে। ঠিক আছে, যোৱা এতিয়া তুমি। পইচা পাতি মোক এটকাও নালাগে, তোমাৰ বেমাৰ অলপ দেৰি পিছতে ভাল হৈ যাব। বাইদেউ, কেইটকা পইচা দিব লাগিব এতিয়া? পইচা পাতি মোক এটকাও দিব নালাগে, মোৰ ওচৰলৈ আহিলে ট্ৰিটমেণ্ট ফ্ৰী। মানুহক সেৱা কৰি মই বহুত ভাল পাওঁ। ধন্যবাদ ধন্যবাদ দেই নাৰ্ছ বাইদেউ, আমি এতিয়া যাওঁ। যাওক যাওক, আৰু কোনোবা বেমাৰী ল'ৰা ছোৱালী থাকিলে লৈ আহিব মোৰ ওচৰলৈ। ঠিক আছে বাৰু, ঠিক আছে। ঘিনাৰাম এইফালে সেই নাৰ্ছজনীৰ ওচৰলৈ যায়। ইমান হাবিৰ মাজত কিয় সেই নাৰ্ছজনীয়ে নিজৰ মেডিকেলৰ কেম্প পাতিছে? সুধিলেহে গম পাম কথাটো। ব'লকচোন সুধোগে। আমাৰ কোনো বেমাৰ আজাৰ হোৱা নাই, আমি আপোনাৰ ওচৰলৈ আপোনাক লগ কৰিবলৈহে আহিলো। কালি আহিছিলো মই মোৰ ল'ৰাটোক লৈ আপোনাৰ ওচৰলৈ। আপোনাক যে কৈছিলো হাতী বেজী 3টামান ইয়াৰ টিকাত দি দিব বুলি, সেইজনেই মই। আপুনি প্ৰথমতে আমাক কথা এটা কওকচোন, আপুনি কিয় হাবিৰ মাজত আপোনাৰ মেডিকেল কেম্পটো পাতি থৈছে? মই এজনী আৰ্মি ডাক্তৰনী হয়, সেইবাবে মই হাবিৰ মাজতে নিজৰ কেম্পটো পাতি থৈ দিছো। কিন্তু আপোনালোকে কিয় সুধিলে এইটো কথা মোক? আপুনি কালি যোনটো ল'ৰাক বেজী দিছিলে, সেই ল'ৰাটো কালি ৰাতি ঘৰৰ পৰাই নাইকিয়া হৈ থাকিলে। কি? কিন্তু কেনেকে? আৰু মইনো এই কেছটোত আপোনালোকক কি সহায় কৰিব পাৰিম? আপুনি একোৱে কৰিব নোৱাৰে, সেইটো আমি ভালকে জানো। কিন্তু আমি সঁচা কথাটো উলিয়াইহে এৰিম। কিন্তু সঁচা কথা ওলোৱাৰ পিছত আমি কাকো সুধাই নিদিম। ঠিক আছে, হ'ব, সময়ত দেখা যাব এইবিলাক। ধনু ডাকলো, বল যাওঁ। কেনেবাকে আকৌ এইকেইটাই মোৰ চিক্ৰেট মিছনটোৰ কথা গম পাই যোৱা নাইতো। মই যিমান সোনকালে পাৰো সিমান সোনকালে আৰু দুটাক বলি দি ইয়াৰ পৰা পলাব লাগিব। বেলেগ মোৰ হাতত আৰু উপায় নাই। মই আহি গলো নাৰ্ছ বাইদেউ, কওক এতিয়া মই কি কৰিম? এই যজ্ঞৰ স্থানত দেৱানীপিতে জকাবি মাচলে তাৰমানে নহয়, দেৱানীপিতে জকাবি মাহাপকৈ প্ৰকাট হও। জি হুকুম নাৰ্ছ বাইদেউ।